নমস্কাৰ চিকিৎসা নিদান অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক প্ৰতি বছৰে 29 অক্টোবৰ দিনটো পালন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস হিচাপে ষ্ট্ৰোক নো কি ইয়াৰ পৰা আমি কেনেদৰে বাচি থাকিব পাৰো আৰু ষ্ট্ৰোক সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয় আজি আমি ষ্ট্ৰোক সম্পৰ্কে কথা পাতিম আৰু এই বিষয়ে কথা পাতিবলৈ আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট নিউৰোসাৰ্জন ডাক্তৰ ইনামুল হকক স্যাৰ আপোনাক আদৰণি জনাইছো অনুষ্ঠানটিলৈ নমস্কাৰ আমাৰ সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন উদয় হয় ষ্ট্ৰোক নো কি সহজ ভাষাৰে যদি আপোনাক মই বুজাবলৈ কওঁ ষ্ট্ৰোক মানে কি হয় ষ্ট্ৰোক বা সেৰিব্ৰোভাস্কুলাৰ এক্সিডেন্ট যেটো হেতু এটা মগজুৰ ৰোগ তাতে আপোনাৰ আইদাৰ যেটো নৰ্মেল ব্লাড ফ্লো থাকে ব্ৰেইনত হেতু বন্ধ হৈ যাব পাৰে আৰু নহলে কোনবা এটা তেজৰ নলী ফাটি তাতে ব্লিডিং হ'ব পাৰে তো তাকে আমি ষ্ট্ৰোক বুলি কওঁ ষ্ট্ৰোক বুলি কোৱা হয় এতিয়া ষ্ট্ৰোকৰ বিভিন্ন কাৰণ নিশ্চয় থাকিব বয়স অনুপাতে কি কাৰণত ষ্ট্ৰোক হ'ব পাৰে হয় বয়স অনুপাতে যদি আমি ধৰো যে বয়সস্থ মানুহত আপোনাৰ ষ্ট্ৰোক হয় এটাটো হাইপাৰটেনছনৰ কাৰণে হাই ব্লাড প্ৰেছাৰৰ কাৰণে ষ্ট্ৰোক হ'ব পাৰে আৰু এটা আপোনাৰ তেজৰ নলীবোৰ যেতিয়া বন্ধ হৈ যায় এটোৰ কাৰণে আপোনাৰ ইস্কেমিক ষ্ট্ৰোক হ'ব পাৰে আৰু হেতু বয়সস্থ মানুহৰ ক্ষেত্ৰত বাকি চিলড্ৰেনছৰ ক্ষেত্ৰতো কেতিয়াবা আমি ষ্ট্ৰোক দেখা পাও হেতু আপোনাৰ এটো জেনেটিক্যাল থাকে কিছুমান ডিজিজ এনেকুৱা আছে যত আপোনাৰ জেনেটিক্যালি আপোনাৰ যেটো তেজৰ নলীৰ গঠন থাকে হেতু অলপ এবনৰ্মেল থাকে তে হেতুৰ কাৰণে আমাৰ কম বয়সতো আমি কেতিয়াবা ষ্ট্ৰোক আমি দেখা পাই এটা যুৱক যুৱতী সকলৰ ক্ষেত্ৰত ষ্ট্ৰোক কি কাৰণত হ'ব পাৰে আজিকালি বিকজ অফ দা লাইফষ্টাইল আগতে যেটো আমি দেখা দিছিলে যে মানে 55 to 80 ইয়াৰ্ছৰ ভিতৰত আপোনাৰ ষ্ট্ৰোক বেছিকে দেখা দিছিলে কিন্তু আজিকালি দেখা যায় যে 30 ইয়াৰ্ছতো মানে লৰা ছোৱালীৰ ষ্ট্ৰোক হৈ আছে এইটো বিকজ লাইফষ্টাইল বিলাক অলপ চেঞ্জ হৈছে খোৱা খাদ্যৰ হয় হেবিলাক আছে হয় জাংক ফুড খোৱা হৈছে বা সিগাৰেট এলকহল হেবিলাকৰ এটা প্ৰভাৱ আছে ইয়াতে বা আপোনাৰ যেটো ফিজিক্যাল এক্টিভিটিজ আগতে যেনেকুৱা আছিলে হেতু কমি গৈছে ম্যাক্সিমাম আমি মোবাইল বা ল্যাপটপত আমি কামবোৰ কৰো আজিকালি অনলাইন স্কুলো অনলাইন হৈ গ'ল তো আগতে যেটো স্কুলৰ স্পৰ্টছ পিৰিয়ড আছিলে বা খেলা ধুলা আছিলে হেবিলাক কমি গৈছে গতিকে সেই কাৰণে আমাৰ দেখা গৈছে যে কম বয়সতো আমি কিছুমান ক্ষেত্ৰত মানে হেবোৰ ষ্ট্ৰোক দেখা পাই আছো এতিয়া ইয়াৰ ভাগসমূহ কি ষ্ট্ৰোকৰ ভাগসমূহ কি হয় ব্ৰডলি আমাৰ ষ্ট্ৰোক হল এটাটো ইস্কেমিক ষ্ট্ৰোক যত আপোনাৰ তেজ চলাচলটো বন্ধ হৈ যায় ব্ৰেইনত আৰু এটা হেমৰেজিক ষ্ট্ৰোক আপোনাৰ ইস্কেমিক ষ্ট্ৰোকৰ তাকো ভাগ আছে এটাটো হল আপোনাৰ এম্বলিক ষ্ট্ৰোক আৰু এটা থ্ৰম্বটিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোকত আমি আহিলে তাতে আছে আপোনাৰ এটা হাইপাৰটেনসিভ ব্লিড এটা আছে এটো এটা হয় আৰু কিছুমান আছে আপোনাৰ এনুৰিজমাল ব্লিড এনুৰিজম থাকিলে এটো আপোনাৰ ফাটি গলে ব্লিডিং হলে এটো তাতেও ষ্ট্ৰোক হয় আৰু আছে আপোনাৰ আৰ্টেৰিওভেনাছ মালফৰ্মেশন হেবিলাক হলেও আপোনাৰ ব্লিডিং হ'ব পাৰে আৰু এটা যেটো মই কলো যে ইয়ং চিলড্ৰেনছত হ'ব পাৰে ময়া ডিজিজ হেতুত আপোনাৰ একচুয়ালি আপোনাৰ যেটো তেজৰ নলীৰ গঠনটো এবনৰ্মেল থাকে হেতুৰ কাৰণে তেজ চলাচলটো কেতিয়াবা কম হ'ব পাৰে ব্ৰেইনত আৰু কেতিয়াবা তাতে ব্লিডিংও হ'ব পাৰে এতিয়া ইয়াৰ লক্ষণসমূহ কি ষ্ট্ৰোক হলে আমি কেনেকৈ গম পাম যে মানুহজনৰ ষ্ট্ৰোক হৈছে হয় ষ্ট্ৰোক আমি এটা টাৰ্ম আছে ফাষ্ট বুলি FAST তো F হল ফেস কাৰবাৰ যদি ষ্ট্ৰোক হৈছে আমি যদি তেওঁৰ মুখৰ ফালে চাও আৰু দাঁত কেটা দেখাব দিও তাৰছত যদি ষ্ট্ৰোক আছে তেওঁৰ কোনবা এটা উইকনেস থাকিব পাৰে ফেস যে কোনবা এটা সাইড অফ ফেস আপোনাৰ মুভমেন্টটো প্ৰপাৰ হোৱা নাই তো হেতু এটা ইন্ডিকেশন নাম্বাৰ 1 সেকেন্ড টু হল A ফৰ আৰ্ম আমি যদি হাত কেটা দাঙিবলে দিও কোনবা এটা সাইড যদি উইকনেস থাকে সেই সাইডৰ হাতটোতে উঠাব নোৱাৰিব তো হেতু এটা নাম্বাৰ 2 S ফৰ স্পিচ মানে তেওঁক যদি কিবা কথা কব দিও তেওঁৰ স্পিচটো ক্লিয়াৰ নহব পাৰে স্লাৰিং হ'ব পাৰে তেতিয়া হেতু থাৰ্ড পইণ্ট আৰু T ফৰ টাইম যদি এইবোৰ আমি সাইন দেখো কাৰবাত তেতিয়া আমি ইমিডিয়েটলি কোনবা এজন ষ্ট্ৰোক সেন্টাৰ বা হস্পিটালত আমি এই পেশেন্টজন লৈ যোৱাটো উচিত নিশ্চয় এতিয়া এটা মোৰ কমন প্ৰশ্ন এটা জানিবলৈ মন গৈছে এগৰাকী ব্যক্তি ষ্ট্ৰোক হল হয়
ঘৰৰ মানুহে সেইখিনি সময়ত কি কৰিব? হয়, ষ্ট্ৰোক হ'লে এটা আমাৰ গোল্ডেন পিৰিয়ড এটা থাকে। তো প্ৰথম কথা হ'ল যে মানে মানুহবোৰক অলপ সজাগ কৰিব লাগিব। এইযোৰ যিটো মই ফাৰ্ষ্ট ক'লোঁ, সেইবোৰ চিমটম আমি অলপ যেনেকুৱাই নহওক ছ'চিয়েল মিডিয়া হ'ল, বিভিন্ন মাধ্যমেৰে এইটো আমি মানুহক অলপ সজাগ কৰিব লাগিব। আৰু ষ্ট্ৰোক হ'লে এটা গোল্ডেন পিৰিয়ড থাকে 4.5 আৱাৰ্ছ। তো সেইখিনি টাইমৰ ভিতৰত আমি যদি পেচেণ্টটো হস্পিটেলত লৈ আহিব পাৰোঁ, বিশেষকৈ ইস্কেমিক ষ্ট্ৰোকৰ ভিতৰত, তেতিয়া আমি কিছুমান ট্ৰিটমেণ্ট আমি দিব পাৰোঁ, যিটোৰ কাৰণে পেচেণ্টটো বহুত লাভ হ'ব আপোনাৰ। হয়, এতিয়া আপুনি চিকিৎসাৰ কথা ক'লে, এতিয়া অসমত ইয়াৰ চিকিৎসা পদ্ধতি সুলভ এতিয়া মানে আছেনে গোটেইখিনি? হয়, একদম অসমৰ ষ্ট্ৰোকৰ যিকোনো ট্ৰিটমেণ্টে এভৰিথিং আছে আপোনাৰ। এডভান্স বস্তুও আছে আৰু যিবোৰ মেডিকেশ্যন বা এই চব আছে অসমত। হয়, এতিয়া ইয়াৰ চিকিৎসা পদ্ধতি কেনেকুৱা ষ্ট্ৰোকৰ? হয়, চিকিৎসাবোৰ ষ্ট্ৰোকৰ প্ৰকাৰে আমাৰ বেলেগ বেলেগ হ'ব। প্ৰথমতে মই ইস্কেমিক ষ্ট্ৰোকটো আহোঁ। তো ইস্কেমিক ষ্ট্ৰোক যদি হয় পেচেণ্টৰ, তাৰমানে কোনোবা এটা ব্ৰেইনৰ পাৰ্টত ব্লাড চলাচল বন্ধ হৈ গৈছে, তো যদি সেই পেচেণ্টটো আমি উইদিন 4.5 আৱাৰ্ছৰ ভিতৰত হস্পিটেলত আনিব পাৰোঁ, তেতিয়াহ'লে বিভিন্ন আছে ট্ৰিটমেণ্ট আছে। প্ৰথমটো আপোনাৰ থ্ৰম্বলাইটিক থেৰাপি বুলি কয়। কিছুমান ইনজেকশ্যন দিয়া হয়, যিটো আপোনাৰ সেই ব্লকটো আপোনাৰ গলাই দিয়ে আৰু আপোনাৰ ব্লাড ফ্ল'টো নৰ্মেলাইজ হৈ যায় আপোনাৰ ব্ৰেইনত। সেইটো আপোনাৰ ইনজেকশ্যন দি কৰিব পাৰে। আৰু এটা আছে আপোনাৰ যিটো আপুনি এণ্ডোভাস্কুলাৰলি সেই যিটো ব্লক আছে, সেইটো এণ্ডোভাস্কুলাৰলি আপুনি থ্ৰম্বেক্টমি কৰিব পাৰে। সেইটো ব্লকটো ৰিমুভ কৰি দিব পাৰে আৰু তেজ চলাচলটো আপুনি মানে নৰ্মেলাইজ কৰিব পাৰে আপোনাৰ। তো আৰু নেক্সট আহিলে আমি হেমৰেজিক ষ্ট্ৰোকত, য'ত আমাৰ তেজৰ নলী ফাটি কিনে ব্লিডিং হ'ল। তো সেইবোৰ ক্ষেত্ৰত আমি মেক্সিমাম কেছত আমি কনজাৰভেটিভ মেনেজমেণ্টে কৰা হয়, মেডিচিন দিয়ে ট্ৰিটমেণ্ট কৰা হয়। কিন্তু কিছুমান ভেৰি চিলেক্টেড কেছত আমি চাৰ্জাৰী অপশ্যনটো থাকে। তো কোনবোৰ কেছত আমি সেইবোৰ হেমৰেজিক ষ্ট্ৰোকত অপাৰেশ্যন কৰিব পাৰোঁ? নম্বৰ 1 হ'ল আপোনাৰ যদি ষ্ট্ৰোকটো আপোনাৰ এজটো কম আছে, লেছ দেন আপোনাৰ প্ৰিফাৰেবলি লেছ দেন 50 ইয়াৰ্ছ যদি হয়। য়ং পেচেণ্টত আমি দেখিছোঁ যে ষ্ট্ৰোকৰ অপাৰেশ্যন কৰিলে এইটো লাভটো বেছি হয়। এতিয়া 80 ইয়াৰ্ছত বয়সৰ এজন পেচেণ্টক অপাৰেশ্যন কৰিলে যিমান বেনিফিট হ'ব, 40 বা 35 ইয়াৰ্ছত তেওঁৰ বেনিফিটটো বেছি আৰু ৰিকভাৰীটো ভাল। তো এজ এটা ফেক্টৰ। নম্বৰ 2 আপোনাৰ যে মানে এমাউণ্ট অফ ব্লিডিং, যে কিমানখিনি ব্লিড আছে। ইউজুৱেলি 30 mlতকৈ বেছি ব্লিডিং হ'লে আমি সেইটো অপাৰেশ্যনৰ কাৰণে আমি ভাবিব পাৰোঁ, কাৰণ সৰু সুৰা ব্লিড থাকিলে সেইটো ইউজুৱেলি অপাৰেশ্যন নকৰে। থাৰ্ডটো হ'ল আপোনাৰ যদি ব্লিডিংটো ৰাইট ছাইডে থাকে ব্ৰেইনত, লেফ্ট ছাইডৰ ব্ৰেইনটোৰ দেট ইজ দ্য মানে মোৰ ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য ব্ৰেইন। তো ৰাইট ছাইডেৰ ব্ৰেইনৰ যদি ষ্ট্ৰোক থাকে, সেইবিলাকৰ অপাৰেশ্যনৰ আউটকামবিলাক ভাল থাকে। আৰু এটা পইণ্ট হ'ল যে ব্লিডিংটো যদি ছুপাৰফিচিয়েল থাকে, মানে বাহিৰৰ ফালে থাকে, ব্লিডিংটো বাহিৰৰ ফালে থাকিলে আপোনাৰ সেইবোৰৰ আউটকামবিলাক ভাল থাকে। আৰু লাষ্ট চবতছে ইম্পৰ্টেণ্ট কথা হ'ল যে পেচেণ্টৰ কনচিয়াছ লেভেলটো কেনেকুৱা। আমি যদি এটা ডাঙৰ ষ্ট্ৰোকো থাকে, ডাঙৰ ব্লিডিঙো যদি থাকে, কিন্তু পেচেণ্টটো ফুল্লি কনচিয়াছ, মানে যিটো ফ'ল' কৰি আছে, বুজি আছে, তো সেইবোৰ ক্ষেত্ৰত আমি কনজাৰভেটিভ মেনেজমেণ্ট ৰাখোঁ। যদি আমি দেখোঁ উইথ টাইম যে পেচেণ্টটো বেয়াৰ ফালে গৈছে, তেতিয়াহ'লে আমি মানে অপাৰেশ্যনৰ কথা ভাবিব পাৰোঁ। কিন্তু যদি ফুল্লি কনচিয়াছ আছে, এলাৰ্ট আছে, তেতিয়া আমি ষ্ট্ৰোকটো ডাঙৰ হ'লেও আমি এইটো অপাৰেশ্যনৰ কথা ইমিডিয়েটলি নাভাবোঁ। নিশ্চয়। এতিয়া আমি ষ্ট্ৰোক নোহোৱাকৈ বা ষ্ট্ৰোক হোৱাৰ আগতেই যিখিনি সাৱধান আমি ল'ব লাগে, ধৰক আমাৰ দৈনন্দিন জীৱনশৈলী, আমাৰ খাদ্যাভ্যাস, এই প্ৰক্ৰিয়াসমূহ কেনেদৰে আমাৰ সাধাৰণ মানুহে চলাই নিয়াটো উচিত? হয়, আমাৰ সেইটোৱে মানে যিটো লাইফষ্টাইলটো আমি তেনেকুৱা খোৱা খাদ্য, সেইবিলাক আমি বেছি ফেটি ফুড সেইবিলাক আমি এভইড কৰিব লাগে, যিবোৰ খালে আমাৰ ব্লাড লেভেলত কলেষ্ট্ৰল বাঢ়ি যায়। তো সেইটো এটা কাৰণ হয় আপোনাৰ তেজৰ নলীবিলাক মানে নেৰ' হৈ যোৱাৰ, আৰু যিটো থ্ৰম্বাছ ফৰ্মেশ্যন হয় আপোনাৰ। তো কলেষ্ট্ৰল এইবিলাক আমি কণ্ট্ৰলত ৰাখিব লাগিব। স্মকিং, এলকহল,
সেইবিলাক আমি এভইড কৰিব লাগিব তাৰপিছত আপোনাৰ ফিজিকেল এক্টিভিটিজ এক্সাৰচাইজ য়োগা প্ৰাণায়াম এইবিলাকো আমাক বহুত হেল্প কৰে তো মানে ফিট ৰখাৰ কাৰণে প্লাছ কাৰোবাৰ যদি চুগাৰ আছে বা প্ৰেছাৰ আছে তেওঁলোকে ডেইলি মেডিকেশ্যন ঔষধবিলাক যাতে ৰেগুলাৰলি খাই থাকে প্লাছ আপোনাৰ চেকআপ কৰি থাকে নিজৰ তো সেইবোৰ খুব ইম্পৰ্টেণ্ট নিশ্চয় অৰ্থাৎ দৈনন্দিন আমাৰ যিখন খাদ্যাভ্যাসৰ তালিকা সেই তালিকাখন আপোনালোকে নিশ্চয় ভালদৰে নিৰ্বাচন কৰিব লাগিব আৰু দৈনন্দিন শাৰীৰিক ব্যায়াম আৰু মানসিক ব্যায়াম এই দুয়োটা ক্ষেত্ৰতে নিশ্চয় আমাৰ ডক্টৰে কৈছে কথাখিনি এতিয়া আপুনি শিশুসকলৰ ক্ষেত্ৰত কৈছিলে এতিয়া শিশুসকলৰ ষ্ট্ৰোকৰ বিষয়ে অকণমান আগু বিশদভাৱে আমি আলোচনা কৰোঁ হয় শিশুসকলৰ বা য়ং কিছুমান ষ্ট্ৰোকৰ কাৰণ আছে এটাটো হ'ল আৰ্টিওভেনাছ মালফৰ্মেশ্যন তাতে আপোনাৰ ব্ৰেইনৰ আৰ্টাৰী আৰু ভেইনৰ এটা এবনৰ্মেল কানেকশ্যন থাকে যিটোৰ কাৰণে আপোনাৰ কেতিয়াবা তেজৰ নলীটো ফাটি কিনে ব্লিডিং হ'ব পাৰে তো সেইটো এটা কাৰণ আৰু সেইটো আপোনাৰ আমি সাৰ্জিকেলি ৰিমুভ কৰিব লাগে সেই আৰ্টিওভেনাছ মালফৰ্মেশ্যন হ'লে সেইটোৰ সাৰ্জিকেলি ট্ৰিটমেণ্টো আছে আৰু এটা অল্টাৰনেটিভ ট্ৰিটমেণ্ট আছে এণ্ডোভাস্কুলাৰ ট্ৰিটমেণ্ট এণ্ডোভাস্কুলাৰ ট্ৰিটমেণ্টত আপোনাৰ যিটো সেই এবনৰ্মেল কানেকশ্যন আছে সেইটো আমি কিছুমান গ্লু থাকে সেইটো এম্বলাইজ কৰি কিনে সেই এবনৰ্মেল ভেচেলখিনি আমি সেইখিনি ব্লক কৰি পাৰ্মানেণ্টলি সেইখিনি ব্লক কৰি দিব পাৰোঁ যাতে ইন ফিউচাৰ আপোনাৰ ব্লিডিং নহয় তো সেইটো আমাৰ আৰ্টিওভেনাছ মালফৰ্মেশ্যনৰ কথা আৰু এটা আছে ময়া ডিজিজ সেইটো 5 to 10 ইয়াৰ্ছত দেখা যায় তো সেইটোত কি হয় আপোনাৰ যিটো নৰ্মেল ব্লাড ভেচেল থাকে ব্ৰেইনৰ তো সেইটো জন্মৰ পৰাই সৰু থাকে সেইকাৰণে নৰ্মেল ব্লাড ফ্ল'টো হ'ব নোৱাৰে ব্ৰেইনত তো সেইবোৰ ক্ষেত্ৰত অপাৰেশ্যন লাগে এইটো বাইপাছ চাৰ্জাৰীত থাকে আপোনাৰ এইটো STA MCA বাইপাছ বুলি কয় যে কোনোবা এটা স্কিনৰ মানে স্কেল্পৰ স্কিনৰ এটা আৰ্টাৰী এটা আমি ভিতৰত আপুনি যিটো এৰিয়া ব্ৰেইনত আপোনাৰ ব্লাড ফ্ল'টো কম তাৰে কোনোবা এটা আৰ্টাৰীৰ লগত সেইটো কানেকশ্যন কৰি দিয়া হয় ফলত কি হয় আপোনাৰ যিটো ব্লাড ফ্ল'টো কম হৈ আছিলে আমি এক্সট্ৰা কানেকশ্যন কৰি দিয়াৰ কাৰণে তাতে ব্লাড ফ্ল'টো আকৌ মানে বাঢ়ি যায় আৰু সেইকাৰণে আমাৰ ফাংচনিং অফ সেইখিনি পাৰ্ট অফ ব্ৰেইন ঠিকে থাকে আৰু ষ্ট্ৰোকটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এতিয়া গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো ষ্ট্ৰোক হ'ব পাৰে নেকি হয় ডেফিনেটলি আপোনাৰ প্ৰেগনেঞ্চিত কি হয় আপোনাৰ ভলিউম অফ ব্লাড আৰু সেইবিলাক বহুত হাই থাকে গতিকে সেইকাৰণে কিছুমান ক্ষেত্ৰত আপোনাৰ হাইপাৰ টেনশ্যন ডেভেলপ কৰে গৰ্ভৱতী মহিলাই গতিকে সেইবোৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে মানে প্ৰপাৰলি যদি মেডিচিনবিলাক নলয় বা প্ৰেছাৰটো কণ্ট্ৰলত নাৰাখে তেতিয়াহ'লে ডিউৰিং প্ৰেগনেঞ্চি বা ইভেন আফটাৰ ডেলিভাৰী বা ডেলিভাৰীও আপোনাৰ ষ্ট্ৰোক হ'ব পাৰে গতিকে আমি সেইটোত খুব সজাগ থাকিব লাগিব কাৰণ দুটা লাইফ মানে ইয়াতে জড়িত আছে মাক আৰু শিশু দুয়োটা গতিকে সেইটোত আমি অলপ এক্সট্ৰা কেয়াৰ ল'ব লাগিব নিশ্চয় এতিয়া আমাৰ বৰ্তমান সময়ত মানসিক অৱসাদ মানসিক চিন্তা বহুত বাঢ়ি গৈছে হতাশাগ্ৰস্ততা বাঢ়ি গৈছে আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এই সমস্যাবিলাকে বিশেষকৈ দেখা দিছে মানসিক সমস্যাবিলাকে এই মানসিক সমস্যাৰ কাৰণে ষ্ট্ৰোকৰ তেনেকুৱা কিবা প্ৰভাৱ আছে নেকি হয় মানে যিটো লাইফষ্টাইল যিটো হৈছে এতিয়া বৰ্তমান য'ত আমাৰ ফিজিকেল এক্টিভিটিজ কম তাৰপিছত আপোনাৰ মোবাইল লেপটপত বেছি থাকে ফিজিকেল এক্টিভিটিজ নাথাকে ৰাতি মোবাইল চোৱা হয় তেনেকুৱা হয় গতিকে শ্লিপ চাইকেলটোও ডিষ্টাৰ্ব হয় তেনেকুৱা সেইবোৰ সেনেকুৱা লাইফষ্টাইল থাকিলে ইন ফিউচাৰ আপোনাৰ হাইপাৰ টেনশ্যন ডায়েবেটিছ এইবোৰ বেমাৰে মানে হোৱাৰ চান্সটো খুব বেছি থাকে তো ডেফিনেটলি সেই বস্তুটো আমি সজাগ হ'ব লাগিব নিজৰ ল'ৰা ছোৱালী তেওঁলোকক আমি ফিজিকেল এক্টিভিটিজ আউটডোৰ এক্টিভিটিজ সেইবিলাকত বেছি ইনভলভ কৰিব লাগিব এতিয়া আপুনি যুৱক যুৱতীসকলৰ ষ্ট্ৰোকৰ বিষয়ে কৈছিলে তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ কোন প্ৰকাৰৰ ষ্ট্ৰোক হোৱা বেছি দেখা যায় যুৱতীয়ে যিদৰে মই ক'লোঁ আপোনাক তাতে আপোনাৰ এই আৰ্টিওভেনাছ মালফৰ্মেশ্যন বা আপোনাৰ এইটোও হ'ব পাৰে ময়া ডিজিজো হ'ব পাৰে বা আজিকালি আমাৰ যিটো ষ্ট্ৰোকৰ এজ সেইটো আমাৰ কমি আহিছে এতিয়া ষ্ট্ৰোক হোৱাৰ এজ আমি 30, 28, 29, 30 ইয়াৰ্ছতো আমি ষ্ট্ৰোক হাইপাৰটেনছিভ ষ্ট্ৰোক এইবিলাক হোৱা দেখা পাই আছোঁ আমি হয় এতিয়া আমাৰ দৈনন্দিন যিখিনি জীৱনশৈলী আপুনি ক'লেই আমাৰ সাধাৰণ মানুহখিনি কেনেদৰে সজাগ হোৱা উচিত ষ্ট্ৰোক সম্পৰ্কে হয় সাধাৰণ এতিয়া আমি আমাৰ GNRCত আমাৰ স্বাস্থ্য মিত্ৰ
আছে তেওঁলোকে গাঁৱে গাঁৱে যায় আমাৰ এই মানুহবোৰক মানে বিপি বা এইবিলাক পালছ এইবিলাক চাই থাকে বা সজাগ কৰে যে মানে ষ্ট্ৰোকৰ কি চাইন হ'ব পাৰে তেনেকৈ আমি মানে স্বাস্থ্য মিত্ৰৰ থ্ৰু দি আমি মানুহবোৰক সজাগ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ প্লাছ ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া বা ৰেডিঅ' টেলিভিশ্যন সেইবিলাকতো আমি যিবোৰ ষ্ট্ৰোকৰ চিমটমছ থাকে সেইবিলাক আমি বেছিকৈ জনালে প্ৰচাৰ কৰিলে আৰু এইবিলাক ডেফিনেটলি সেনেকৈ কৰিলে আমি সজাগ কৰিব পাৰিম সঁচাই প্ৰিয় দৰ্শক আমি সামাজিক মাধ্যমৰ নিশ্চয় গুৰুত্ব অনুভৱ কৰোঁ গতিকে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আপোনালোকৰ আশে পাশে থকা মানুহখিনিকো সজাগ কৰক ষ্ট্ৰোক সম্পৰ্কে যিহেতু এটা নিৰ্দিষ্ট দিন পালন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস হিচাপে গতিকে ইয়াৰ ভয়াৱহতা নিশ্চয় আছে আৰু ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে কিন্তু সজাগতাই হৈছে মূল মন্ত্ৰ গতিকে আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব এতিয়া ডক্টৰ বয়োজ্যেষ্ঠ মানুহৰ ক্ষেত্ৰত আমি কেনেদৰে সজাগ হোৱা উচিত হয় বয়সস্থ মানুহৰ ক্ষেত্ৰত আমি যদি কাৰোবাৰ ডায়েবেটিছ আছে বা কাৰোবাৰ প্ৰেছাৰ আছে তো সেইবিলাক আমি ৰেগুলাৰ চেকআপ কৰিব লাগিব বা মেডিকেশ্যনবিলাক টাইমলি লৈ থাকিব লাগিব ফিজিকেল এক্টিভিটিজ তেওঁলোকো মৰ্ণিং ৱাক ইভিনিং ৱাক এইবিলাক কৰিব লাগে আৰু বাকী য়োগা প্ৰাণায়াম এইবিলাক কৰিব পাৰে অৰ্থাৎ দৈনন্দিন যি ধৰণৰ শাৰীৰিক ব্যায়াম হওক বা মানসিক যিখিনি সাধনা হওক সেইখিনি কৰিব লাগিব তাৰ উপৰিও নিজৰ খাদ্যাভ্যাসটো আমি নিশ্চয় সুশৃংখল কৰিব লাগিব নহয় জানো শৃংখলাবদ্ধ এটা জীৱনশৈলী আমি গঢ় দিব লাগিব এতিয়া আপুনি যিহেতু কৈছে শিশুসকলৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকললৈকে সকলো পৰ্যায়ৰ ক্ষেত্ৰতে বয়সৰ মানুহৰ ক্ষেত্ৰত ষ্ট্ৰোক হ'ব পাৰে এতিয়া অসমত বাকী মানে ঠাইৰ তুলনাত ষ্ট্ৰোকৰ পৰিসৰটো কেনেকুৱা হয় এনেই আমি অভাৰঅল ইণ্ডিয়াত যদি চাওঁ আৰ্বান এৰিয়াত অলপ ষ্ট্ৰোকৰ পাৰ্চেণ্টেজটো বেছি পাৰ 1 লাখ পপুলেশ্যন এৰাউণ্ড 400 মানুহৰ ষ্ট্ৰোক হয় আৰ্বান পপুলেশ্যন আৰু ৰুৰেল পপুলেশ্যনত এৰাউণ্ড 150 পাৰ 1 লাখ পপুলেশ্যন হয় আমাৰ অসমৰ ক্ষেত্ৰত আমি দেখোঁ যে ইয়াৰলি এৰাউণ্ড 54,000 মান ষ্ট্ৰোক হয় তাৰমানে এভৰি আৱাৰ আমাৰ 12জনকৈ ষ্ট্ৰোক পেচেণ্ট আমি মানে পাওঁ প্ৰতি ঘণ্টাত 12গৰাকী হয় অতি ভয়াৱহ তথ্য কিন্তু হয় এইটো আমি সজাগ হোৱা উচিত সেইকাৰণে মানে খুব দৰকাৰ যে ষ্ট্ৰোকৰ যিবোৰ চিমটমছ আছে আমি আৰ্লি কাৰণ সময়টো চবতছে ডাঙৰ আমাৰ এছেট যে মানে সময়ত যদি আমি চিকিৎসাটো দিব পাৰোঁ পেচেণ্টক তেতিয়া সেইবোৰ পেচেণ্টৰ আউটকামবিলাক ভাল থাকে এতিয়া আমাৰ আৰু জানিবলৈ মন গৈছে ধৰক এগৰাকী ব্যক্তিয়ে ষ্ট্ৰোকৰ পৰা বাচি থাকিবৰ কাৰণে তেওঁ আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বেলেগ ধৰণৰ হয় আৰু এনেইতো ধৰক মানে খাদ্য এইবিলাক মডিফাই এইবিলাক যিবোৰ আছে ভাল খাদ্য খাব লাগিব ফিজিকেল এক্টিভিটিজ কৰিব লাগিব আৰু ৰেগুলাৰ চেকআপ যদি এজেড এভভ 40 তেওঁলোকে ৰেগুলাৰ চেকআপবোৰ অলপ কৰি থাকিব লাগিব তেনেকৈ আমি প্ৰিভেনশ্যন কৰিব পাৰি যিহেতু আপুনি নিউৰোচাৰ্জন বিশেষজ্ঞ গতিকে অপাৰেশ্যনৰ ষ্ট্ৰোক হ'লে অপাৰেশ্যনৰ সেই ব্যৱস্থাটোৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ বিশদভাৱে তো অপাৰেশ্যন আপোনাৰ যিবোৰ আছে আমাৰ ইস্কেমিক ষ্ট্ৰোকত ইউজুৱেলি কিছুমান অপাৰেশ্যন আছে এটা MCA ইনফাৰ্ক্ট বুলি কয় MCA ইনফাৰ্ক্টত মানে এটা ছাইড অফ ব্ৰেইনত ব্লিডিংটো বন্ধ হৈ যায় যিটোৰ কাৰণে আপোনাৰ ব্ৰেইনটো ফুলি যায় আৰু ইণ্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰটো বাঢ়ি যায় তো ইণ্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰটো বাঢ়ি গ'লে কি হয় আপোনাৰ ছেকেণ্ডেৰী ব্ৰেইন ডেমেজ হয় চ' ছেকেণ্ডেৰী ব্ৰেইন ডেমেজটো আমি প্ৰিভেণ্ট কৰাৰ কাৰণে আমি ডিকম্প্ৰেছিভ ক্ৰেনিয়েক্টমি কৰোঁ তাতে কি কৰোঁ আমি ব্ৰেইনৰ মানে লাও খোলাটো এক চাইডে যি চাইডে ষ্ট্ৰোক হৈছে সেই চাইডে আমি বনটো কাটি টেম্পৰাৰী প্ৰেছাৰটো আমি নিউট্ৰেলাইজ কৰি দিলোঁ বনটো ৰিমুভ কৰিলে তাৰপিছত সেই বনটো আমি আইদাৰ বন বেংকত থৈ দিব পাৰোঁ আৰু নহ'লে ছেম পেচেণ্টৰ আপোনাৰ পেটৰ স্কিনৰ তলত থৈ দিব পাৰোঁ পিছত যেতিয়া পেচেণ্টটো ৰিকভাৰী কৰে তেতিয়া আমি আকৌ সেই বনটো লগাই দিব পাৰোঁ এইটো আমাৰ MCA ইনফাৰ্ক্টত কৰিব পাৰি ইস্কেমিক ষ্ট্ৰোকত আৰু হেমৰেজিক ষ্ট্ৰোকত আমি যদি ক্ৰাইটেৰিয়াবোৰ ফুলফিল হয় যে মানে আপোনাৰ ব্লিডিং চাইজ এণ্ড লোকেশ্যন এজ এইবোৰ যদি চব ঠিকে থাকে তেতিয়াহ'লে আমি ক্ৰেনিঅটমি কৰি সেই ব্লিডিংটো ওলাই দিব পাৰোঁ ব্লিডিংটো ওলাই আকৌ বনটো আকৌ ৰিপ্লেচ কৰি দিব পাৰোঁ তেনেকুৱা
সেইটো আমি হেমৰেজিক ষ্ট্ৰ'কত কৰিব পাৰোঁ আৰু এটা প্ৰকাৰৰ ষ্ট্ৰ'ক আছে চেৰিবেলাৰ ষ্ট্ৰ'ক সেইটো মূৰৰ পিছফালে হয় তো সেইটোতো আমি অপাৰেশ্যন কৰি কিনে ব্লিডিংটো ওলাই দিব পাৰোঁ তাৰপিছত নেক্সট আহিলোঁ আমি এনিউৰিজিমেল ব্লিডবিলাক যিবোৰ ষ্ট্ৰ'ক তো এনিউৰিজিমটো যেনে মই কৈছিলোঁ যে এইটো এটা তেজৰ নলীৰ ৱালৰ এবনৰ্মেলিটি যিটোৰ কাৰণে এইটো বেলুনৰ নিচিনা ওলাই আহে ৱালটো তো সেইটো কেতিয়াবা ফাটি যায় ব্লিডিং হয় তো আৰু নেক্সট এবাৰ ফাটি গ'লে নেক্সট ব্লিডিং হোৱাৰ চান্সটো আৰু বাঢ়ি যায় তো সেই যিটো ফাটি গ'ল সেই বস্তুটো আমি অপাৰেশ্যন কৰি সেইটো ক্লিপিং কৰিব পাৰোঁ সেইটো পাৰ্মানেণ্টলি আমি ক্লিপ কৰিব পাৰোঁ আৰু এটা অল্টাৰনেটিভ কি আছে আমাৰ এনিউৰিজিমত যে আমি এণ্ডোভাস্কুলাৰলি সেই যিটো এনিউৰিজিম আছে সেইটো আমি কইলিং কৰি ব্লক কৰি দিব পাৰোঁ এইটো ক্ষেত্ৰত আমাৰ অপাৰেশ্যন অপেন চাৰ্জাৰী কৰিব নালাগে সেইটো আমি এণ্ডোভাস্কুলাৰলি সেইটো বস্তু আমি কইলিং কৰিব পাৰোঁ আৰু এটা যিটো মই ক'লোঁ যে আৰ্টিঅ'ভেনাছ মালফৰ্মেশ্যন সেইটো ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ অপেন চাৰ্জাৰী কৰি যিটো এবনৰ্মেল ভেচেলখিনি আছে এবনৰ্মেল কানেকশ্যনটো আছে এইটো আমি অপাৰেশ্যন কৰি ৰিমুভ কৰি দিব পাৰোঁ আৰু নহ'লে আৰু এটা অল্টাৰনেটিভ কি আছে আমি এণ্ডোভাস্কুলাৰলি সেই যিটো এবনৰ্মেল কানেকশ্যন আছে সেইটো আমি কিছুমান গ্লু পোৱা যায় তো সেই গ্লু দি সেই এবনৰ্মেল কানেকশ্যন আৰু এবনৰ্মেল ভেচেলখিনি পাৰ্মানেণ্টলি ব্লক কৰি দিব পাৰোঁ আৰু ব্লক কৰি দিলে ইন ফিউচাৰ তেওঁৰ ষ্ট্ৰ'ক নহ'ব সেইটো এটা আছিলে আৰু এটা যিটো মই কৈছিলোঁ আপোনাৰ ময়া ডিজিজ তো ময়া ডিজিজত আপোনাৰ যিহেতু তেজৰ নলীটো জন্মৰ পৰাই সৰু থাকে যিটোৰ কাৰণে আমি ব্লাড ফ্ল'টো কম হয় এক চাইডে বা বোথ চাইডে ব্ৰেইনৰ তেতিয়া কিছুমান আমি বাইপাছ চাৰ্জাৰী কৰে সেইটো যে আমাৰ স্কেল্পৰ তলৰ এটা আৰ্টাৰী যিটোক আমি ছুপাৰফিচিয়েল টেম্পৰেল আৰ্টাৰী বুলি কয় সেই আৰ্টাৰীটো আমি মিডিল চেৰিবেল আৰ্টাৰী বুলি এটা আছে ব্ৰেইনৰ সেইটো আৰ্টাৰীৰ লগত আমি কানেকশ্যন কৰি দিওঁ তাৰপিছত কি হয় মানে যিটো তেজ চলাচল যিটো কম আছিলে সেইটো আমি এক্সট্ৰা এটা আৰ্টাৰী তাতে লগাই দিলে সেই ব্লাড ফ্ল'টো মানে ইনক্ৰিজ হৈ যায় আৰু নৰ্মেল হৈ যায় আপোনাৰ ব্লাড ফ্ল'টো ইনক্ৰিজ হৈ গ'লে আপোনাৰ যিটো ষ্ট্ৰ'কৰ চান্সবিলাক সেইবিলাক কমি যায় আৰু ষ্ট্ৰ'কৰ চিমটমছবিলাক নহয় এতিয়া আপুনি ষ্ট্ৰ'কৰ কাৰণসমূহৰ ভিতৰত দুটা কাৰণ কৈছিলে হাই ব্লাড প্ৰেছাৰ অৰ্থাৎ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ বা মধুমেহ ৰোগ গতিকে এই উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে বা নহ'বৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় সেইটো আপোনাৰ এইটো বহুত আপোনাৰ খাদ্য আৰু লাইফষ্টাইলৰ ওপৰত ডিপেণ্ড কৰে তো আমি যিটো হয় চুগাৰ বা প্ৰেছাৰ থাকিলে কি হয় আপোনাৰ তেজৰ নলীবিলাক দুৰ্বল হৈ যায় সময়ৰ লগত আৰু কিছুমান থ্ৰম্বাছ ফৰ্মেশ্যন হয় সেইকাৰণে নেৰ' হৈ যায় ব্লাডটো ভালকৈ পাছ হ'ব নোৱাৰে তো আমি সেইকাৰণে প্ৰথম কথা হ'ল ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনটোৱে আমি আগতে প্ৰিভেণ্ট কৰিব লাগিব সেইটো প্ৰিভেণ্ট কৰিব পাৰিলেহে আমি ষ্ট্ৰ'কটো প্ৰিভেণ্ট কৰিব পাৰিম গতিকে হাইপাৰটেনশ্যন আৰু ডায়েবেটিছৰ যিবোৰ প্ৰিভেনশ্যন যে খাদ্য লাইফষ্টাইল আৰু আপোনাৰ স্মকিং এলকহল এইবোৰ আমি এভইড কৰিব লাগিব আপোনাৰ তেতিয়া আমি চুগাৰ মানে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনটো প্ৰিভেণ্ট কৰিব পাৰিলেহে ইন ফিউচাৰ আমি ষ্ট্ৰ'কটো প্ৰিভেণ্ট কৰিব পাৰিম এতিয়া বৰ্তমান সময়ত একাংশ যুৱ প্ৰজন্মক দেখিবলৈ পোৱা গৈছে ধূমপান সেৱন অত্যাধিকভাৱে তেওঁলোকে কৰে গতিকে মদ্যপান বা ধূমপানৰ ক্ষেত্ৰত ষ্ট্ৰ'কৰ প্ৰভাৱ কেনেকুৱা হয় মই স্মকিং বা এলকহল এইবোৰে ডেফিনেটলি আপোনাৰ এইবোৰ কজেছ আপোনাৰ হাইপাৰটেনশ্যন আপোনাৰ হাইপাৰটেনশ্যন কৰিব ব্লাড কলেষ্ট্ৰল এইবিলাক বঢ়াই দিব ব্লাডত আৰু ইন ফিউচাৰ সেইকাৰণে আপোনাৰ ডেফিনেটলি হাইপাৰটেনশ্যন ডায়েবেটিছ এইবিলাক মানে হোৱাৰ চান্স বেছি থাকে যোনে স্মকিং এলকহল এইবিলাক কৰে তো সেইকাৰণে আপোনাৰ ষ্ট্ৰ'কৰ চান্সটো বাঢ়ি যাব গতিকে সেইবিলাক আমি ডেফিনেটলি এভইড কৰিব লাগিব আপুনি খোৱাৰ ক্ষেত্ৰত কৈছে জাংক ফুড বা ফাষ্টফুড জাতীয় খাদ্য আমি সেৱন কৰিব নালাগে পৰাপক্ষত এতিয়া আমি কি খাব লাগে ষ্ট্ৰ'ক নহ'বৰ কাৰণে বা হাই ব্লাড প্ৰেছাৰ নহ'বৰ কাৰণে বা ডায়েবেটিছ নহ'বৰ কাৰণে এইখিনি সাধাৰণ মানুহে কিন্তু জ্ঞাত নহয় বহুত সাধাৰণ মানুহে কিন্তু কথাবিলাক নাজানে কেনেকুৱা ধৰণৰ খাদ্য খোৱাটো উচিত হয় আমি ইউজুৱেলি আমি ফেটি ফুড বা ৰেড মিট এইবিলাক আমি এভইড কৰিব লাগে সল্ট এক্সেচিভ সল্ট বা চুগাৰ এইবিলাকো আমি এভইড কৰিব লাগে মানে শাক পাচলি এইবিলাক অলপ বেছি থাকিব লাগে খাদ্যত আৰু মাছ মাংস খালেও
এটা হিচাপত খাব লাগে যে মানে এইকেইদিনহে আমি কৰিম চ' এইবোৰ আমি ফ'ল' কৰিলে ডেফিনেটলি আমি প্ৰিভেণ্ট কৰিব পাৰিম এতিয়া আমাৰ দৰ্শকসকলক আপুনি কি ক'ব হয় মই এইটো ক'ব বিচাৰিম যে যিহেতু ষ্ট্ৰ'কৰ যিটো ডাটা সেইটো আমি চাওঁ যে সময়ৰ লগত মানুহৰ ষ্ট্ৰ'কৰ যিটো পাৰ্চেণ্টেজ সেইটো বাঢ়ি গৈ আছে অলমষ্ট ডাবল হৈ গৈছে বৰ্তমান আৰু যিহেতু মানে ষ্ট্ৰ'কৰ এজ গ্ৰুপটো এতিয়া লাহে লাহে য়ং এজতো আমি আহি পাইছে মই ইভেন 30 ইয়াৰ্ছ পেচেণ্টতো অপাৰেট কৰিছোঁ ষ্ট্ৰ'ক হৈছে অপাৰেশ্যন কৰা হৈছে 30 ইয়াৰ্ছ আৰু তেওঁ লাকটো ভাল আছিলে মানে ইম্প্ৰুভ হৈ গ'ল ভাল হৈ গ'ল গতিকে সেইকাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব যে মানে নিজৰ লাইফষ্টাইল খাদ্য আৰু যিবোৰ মানে ফিজিকেল এক্টিভিটিজ সেইবোৰ আমি মানে নিয়মত থাকিব লাগিব আৰু কাৰোবাৰ যদি ডায়েবেটিছ আছে কাৰোবাৰ যদি হাইপাৰটেনশ্যন আছে হাই কলেষ্ট্ৰল আছে তেওঁলোকে নিজৰ ঔষধবিলাক টাইমত খাব লাগিব ৰেগুলাৰ চেকআপ কৰি থাকিব লাগিব আৰু যদি চিকিৎসকৰ পৰামৰ্শও ল'ব লাগিব চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু যদি এইবোৰ যে চাইনবোৰ ক'লোঁ ফাৰ্ষ্ট যিটো মই ক'লোঁ সেইবোৰ চাইন যদি দেখা পায় ইমিডিয়েটলি মানে হস্পিটেলত মানে যোগাযোগ কৰিব লাগে বা পেচেণ্টটো লৈ যাব লাগে আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি কথা আমি পাতিলোঁ ষ্ট্ৰ'ক সম্পৰ্কে প্ৰিয় দৰ্শক আপুনি সজাগ আৰু সচেতন হওক আৰু আপোনাৰ আশে পাশে থকা সকলোকে সজাগ কৰক ষ্ট্ৰ'ক সম্পৰ্কে ডাক্তৰ আপোনাক বহুত বহুত ধন্যবাদ আমাৰ সময় শেষ হৈ আহিল গতিকে আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ